জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আৰু জুবিন গাৰ্গে যিবোৰ গান গাই থৈ গৈছে, ইনফেক্ট জুবিন গাৰ্গ মোৰ বিৰাট ভাল বন্ধু আছিল। আমি দুয়োটা একেলগে যেতিয়া ঘূৰি ফুৰিছিলোঁ, সি সেইবিলাক কথা আগতেই কৈছিলে, বোলে মোৰ মৃত্যুৰ পিছত ইমান মানুহ হ'ব, মোৰ মৃত্যুত 7 দিনমান বন্ধ থাকিব। অৰ্জুন মহাভাৰতৰ ক্ষেত্ৰত আছিল আটাইতকৈ মানে 1 নম্বৰ ধনুধাৰী বুলি কৈছিলে। ই ৱাজ আ নম্বৰ 1 গোটেই পাণ্ডৱৰ ভিতৰত। আনকি দ্ৰৌপদীক যেতিয়া বিয়া কৰাইছিলে, এটা পৰীক্ষা হৈছিলে যে এটা মাছ ওপৰত থাকিব আৰু মাছৰ ছবিটো নাচাই পেলাই পানীত ছবিটো চাই সেই তীৰডাল পানীৰ লগত চাই পেলাই ওপৰৰ মাছটোৰ চকু ফুটাব লাগিব। আমাৰ ক্ষেত্ৰতো একে। আমি এখন দোকানৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া মানুহে ভাল পাইছে কাৰণেহে আমি হয়তো ইমান কেইখনলৈকে দোকানলৈ হৈছে। মানে ফেইল মানে হৈছে শিক্ষা। এই শিক্ষাখিনি গ্ৰহণ কৰাৰ পাছত আমি সৰু এটা উদাহৰণ দিছোঁ, এতিয়া আমি সৰু থাকোঁ, আমি যেতিয়া খোজকাঢ়ি আহিব চেষ্টা কৰোঁ, আমাৰ বাচ্ছাটো, আমাৰ মা নাইবা দেউতাই সন্মুখত আমি ভাল পোৱা বস্তু এটা দিয়ে। আচলতে প্ৰতিজন অসমীয়াই এটা ভাল বিজনেছমেন নাইবা যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি কয়, সেয়া হ'বলৈ খুব সহজ যদি সদায় একনিষ্ঠভাৱে তেওঁ ভাল পোৱা কামটো কৰে আৰু তাত বহুত ক্ষেত্ৰত যিখিনি আসোঁৱাহ আৰু ক'ৰবাত কেতিয়াবা উজুতি খালে তেওঁ যাতে বিচলিত নহয় আৰু তাকে সেইখিনি কাম কৰি আগবাঢ়ি গ'লেই মানে তেওঁ হয়তো এদিন সফল ব্যৱসায়ী কওক, এণ্টাৰপ্ৰেনাৰশ্বিপ কওক, নাইবা আমি যদি কওঁ ইনফেক্ট ছেল্ফ এমপ্লয়ড তেওঁলোকে হ'ব পাৰে। এটা কথা হ'ল কি, নতুন জেনেৰেশ্যনক কৈছোঁ, সদায় যিটো কাম কৰি ভাল পায় সেইটো কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰক। মানে মই ক'বলৈ বিচাৰিছোঁ যে যদি আজি অসমত আমি গান গোৱা মানুহৰ সংখ্যা বিচাৰোঁ, হয়তো এনেকুৱা হ'ব যে প্ৰত্যেক ঘৰে ঘৰে এজন মানে এনেকুৱা সৰু মাইনা হওক, ডাঙৰ হওক, কোনোবা এজন হয়তো সংগীতৰ প্ৰতি ৰাপ থকা, বিশাৰদ কৰা, MUs, BMUs, ভাতখাণ্ডে লক্ষ্ণৌৰ পৰা পাছ কৰা, ৰবীন্দ্ৰ ভাৰতীৰ পৰা পাছ কৰা, সেনেকুৱা আমি বহুত মানুহ দেখা পাম। কিয় তেনে ক্ষেত্ৰত কিছু সংখ্যক মানুহেহে সংগীতৰ সেই জগতখনত মানে নিজকে প্ৰতিস্থাপন কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আৰু জুবিন গাৰ্গে যিবোৰ গান গাই থৈ গৈছে, ইনফেক্ট জুবিন গাৰ্গ মোৰ বিৰাট ভাল বন্ধু আছিল। আমি দুয়োটা একেলগে যেতিয়া ঘূৰি ফুৰিছিলোঁ, সি সেইবিলাক কথা আগতেই কৈছিলে, বোলে মোৰ মৃত্যুৰ পিছত ইমান মানুহ হ'ব, মোৰ মৃত্যুত 7 দিনমান বন্ধ থাকিব। তাকে ভগৱান সদৃশ কিছুমান মানে ফ'ৰকাষ্টিং তেওঁ আগতে কৈ থৈ গৈছিলে। এতিয়া আপোনালোকে প্ৰতিটো গানে যদি চাই, তেওঁৰ এটা এটা গানত এটা এটা ধুনীয়া ষ্টৰি লুকাই আছে, শব্দ লুকাই আছে। কিন্তু জুবিন গাৰ্গে ভাতখাণ্ডে নাইবা তেনেকুৱা বা সংগীত স্কুলৰ পৰা পাছ আউট নাছিল। ঠিক তেনেকৈ ক'ব খুজিছোঁ যে আমি কেমেৰামেন নাইবা আমাৰ এডিটৰ, আজি যেনেকৈ চবে মোবাইলৰ যুগত নিজে এডিট কৰিছে, আজিকালি ইমান ধুনীয়া টেলেণ্ট মানুহৰ ওলাই আহিছে যে সৰু সৰু কেমেৰাটোৰে নিজে ৰেকৰ্ডিং কৰিছে আৰু নিজে এডিটিং কৰিছে, ইনশ্বটত গৈছে, লগাইছে, তাৰপিছত ভইচ অভাৰ নিজে কৈছে আৰু নাইবা সেইবোৰ বস্তু ক'তো শিকা নহয়। এটা টিউটৰিয়েল ভিডিঅ' আছে য'ত ইউটিউবৰ পৰা টিউটৰিয়েল ভিডিঅ'টো পাইছে আৰু সেই টিউটৰিয়েল ভিডিঅ'টো চাই তেওঁলোকে নিজকে মানে আৰু এক্সাৰচাইজ কৰিছে। চ' মানে মহাভাৰতৰ দিনলৈকে যদি মই যাওঁ, তেতিয়া চাগে প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট। লেটছ গিভ ইট এন এক্সাম্পল। মানে অৰ্জুন মহাভাৰতৰ ক্ষেত্ৰত আছিল আটাইতকৈ মানে 1 নম্বৰ ধনুধাৰী বুলি কৈছিলে। ই ৱাজ আ নম্বৰ 1 গোটেই পাণ্ডৱৰ ভিতৰত। আনকি দ্ৰৌপদীক যেতিয়া বিয়া কৰাইছিলে,
সেই দ্ৰৌপদীক বিয়া কৰাওঁতে এটা পৰীক্ষা হৈছিলে যে এটা মাছ ওপৰত থাকিব আৰু মাছৰ ছবিটো নাচাই পেলাই পানীত ছবিটো চাই সেই তীৰডাল পানীৰ লগত চাই পেলাই ওপৰৰ মাছটোৰ চকু ফুটাব লাগিব। তো সেনেকৈ যেতিয়া স্বয়ম্বৰ হৈছিলে তেনেকৈ দ্ৰৌপদীক অৰ্জুনে পঞ্চপাণ্ডৱে বিয়া কৰাই আনিছিলে। সেই টেষ্টটো ইট ৱাজ এ ভেৰি টাস্ক, ভেৰি 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 হাৰ্ড টাস্ক এণ্ড ভেৰি হাৰ্ড টেষ্ট। এতিয়া ঠিক একেধৰণে যেতিয়া বনবাসত আছিল তেতিয়া এটা চৰাইৰ মাত শুনি, চৰাইটোৰ মাত শুনি ধনুধাৰীসকলক কৈছিলে এই চৰাইটো মাৰিব লাগে। তেতিয়া তাত অৰ্জুন ফেইল হৈছিলে। তেতিয়া একলব্য বুলি এজন মানে সেই জংঘলতে আছিল একলব্যই সেই শব্দ শুনি সেই চৰাইটোক মাৰি চৰাইটোক নিধন কৰিছিলে। তেতিয়া দ্ৰোণাচাৰ্য আছিল গুৰু। দ্ৰোণাচাৰ্যক সদায় কৈছিলে অৰ্জুন মোৰ একমাত্ৰ বাধ্য ছাত্ৰ আৰু অৰ্জুনৰ নিচিনা ধনুৰ্ধৰ আৰু আজিৰ পৃথিৱীত কোনো নাই। তেতিয়া অৰ্জুন বিকাম কনফিউজ, ছাৰ মইতো নোৱাৰিলোঁ, এই কামটো কেনেকৈ বাৰু একলব্যই কৰিলে। তেতিয়া সেই সময়ত দ্ৰোণাচাৰ্যই মানে পাজুলত পৰিছিলে, মানে তুমি কেনেকৈ শিকিলা। তেতিয়া তেওঁ এটা বস্তু দেখাইছিলে, তেওঁ এটা বঢ়িয়া ধুনীয়া দ্ৰোণাচাৰ্যৰ নিচিনা এটা মূৰ্তি এটা বনাই পেলাই সেই মূৰ্তিটোক আৰাধনা কৰি ৰাতিপুৱা গধূলিয়ে তেওঁ ধনু মানে শিকিছিলে, শৰবিদ্যা কেনেকৈ কৰে তাক শিকিছিলে। তেতিয়া ইয়াত আকৌ এই টিউটৰিয়েল টাস্ক এণ্ড টিউটৰিয়েল ফিজ তাৰ ওপৰতে বেছ কৰি আজিকালি আমাৰ কোচিংবিলাক হৈছে। তেতিয়া দ্ৰোণাচাৰ্যই কৈছিল ঠিক আছে, তুমিতো মোক তুমি বেয়া বুলি ক'লা, তোমাৰ গুৰু বুলি ক'লা, মই তোমাক নাজানো, এতিয়া তুমি গুৰু যদি মই হয় তেনেহ'লে মোক গুৰু দক্ষিণা দিয়া। তেতিয়া একলব্যই কৈছিল ছাৰ আপুনি মানে গুৰুজী আপুনি যি বিচাৰে, মোৰ যি দক্ষিণা হিচাপে বিচাৰে মই তাকে দিবলৈ প্ৰস্তুত। তেতিয়াহ'লে এটা কাম কৰা, টু মেক অৰ্জুন নাম্বাৰ 1, মানে IPL-ত যেনেকৈ বিৰাট কোহলিয়ে 100 মাৰি থাকে, যাতে অৰ্জুনেই লাইফত সদায় 1 নম্বৰ হয়, সেইকাৰণে কৈছিল তোমাৰ বুঢ়া আঙুলিটো মোক কাটি দিয়া। কাৰণ বুঢ়া আঙুলিটো তেতিয়া একলব্যই কাটি দিছিল আৰু কাটি দি এইকাৰণে বুঢ়া আঙুলিটো লৈছিলে যে ধনুৰ শৰ ধৰিবলৈ বুঢ়া আঙুলিটোৰ প্ৰয়োজন হৈছিলে। এটা মই কি কৈছোঁ, এটা হৈছে ফিজিকেল গুৰু আৰু এটা হৈছে ফিজিকেলি যোনটো ক্লাউড বেছ গুৰু। দ্ৰোণাচাৰ্যৰ একলব্যৰ কাৰণে দ্ৰোণাচাৰ্য আছিল ক্লাউড বেছ গুৰু আৰু তেওঁ আছিল ফিজিকেল গুৰু। গতিকে এই ক্ষেত্ৰত আমি যদি অনুসৰণ কৰোঁ, আজিকালি দেখা পাইছোঁ যে বহুত সৰু ল'ৰাই জুবিন গাৰ্গৰ নিচিনা গান গায়, বহুত সংখ্যক মানে 85, 90, 95%লৈকে সুৰ, ছন্দ, থ্ৰয়িং এইবিলাক মিলে। তাৰমানে তেওঁলোকে কিমান সময় জুবিন গাৰ্গৰ গানবোৰ অনুসৰণ কৰে, তাৰমানে ইমান শুনে। কিছুমান ল'ৰা আছে মহম্মদ ৰফিৰ নিচিনা গায়, কিছুমান আছে কিশোৰ কুমাৰৰ নিচিনা গায়, কিছুমান আছে সোনু নিগমৰ নিচিনা গায়। তাৰমানে ছাকচেছ বস্তুটো কি, ছাকচেছটো তেতিয়াই এট্ৰেক্ট কৰে যি অনুসৰণ আৰু প্ৰেক্টিছ বেছিকৈ কৰে। সে এনিবডি ৱান্ট টু বিকাম ছাকচেছফুল, যদি সফল হ'ব বিচাৰিছে একো নালাগে, 10জন সফল হোৱা মানুহৰ পিকচাৰ্ছ ঘৰত ফটো মানে ঘৰৰ যোনটো ৰুমত থাকে, মই নিউ জেনেৰেশ্যনক লৈ কৈছোঁ কিপ দ্য ফটোগ্ৰাফ। সৰু উদাহৰণ দিবলৈ ওলাইছোঁ, SRD ৰিপ'জ বুলি আজিকালি চবে জানে, মঙলদৈৰ অৰিজিনেল কোম্পানী হয়। সুনন্দ ৰাম ডেকা তেওঁ নলবাৰীৰ পৰা মঙলদৈলৈ আহি এখন ভাৰেদি পানী দিছিলে দোকানত আৰু তাৰ পৰা আজি এই বৃহৎ SRD অনুষ্ঠানটো। অজিত শৰ্মা ভোগালী জলপানৰ মালিক, বিবৰুৱা কলেজৰ হোষ্টেলত আছিল, বিবৰুৱা কলেজত লখিমপুৰৰ পৰা পঢ়িছিলে। তেতিয়া বিবৰুৱা কলেজলৈকে যেতিয়া তেওঁলোকে বন্ধত আহে, তে লগৰবোৰে কয় তই লখিমপুৰৰ পৰা আহিছ, তই কিবা এটা খাব দে। তে লাৰু পিঠা তেওঁ লৈ আহিছিলে। তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত আমাৰ অসমৰ এজন বিৰাট ডাঙৰ এণ্টাৰপ্ৰেনাৰ।
আমি ভাবিবই নোৱাৰোঁ যে সেই দিনত লাৰু পিঠা পেকেজ ফৰ্মত মানে ভুজিয়া চলে, বিস্কুট চলে, নমকিন চলে, আমাৰ তিল পিঠা, আমাৰ চুঙা পিঠা, আমাৰ এই মানে গুড় নাৰিকলৰ পিঠা এইবোৰ পেকেট কৰি পেলাই বজাৰত বিক্ৰী কৰোঁ। তাৰমানে চব এভৰিথিং ইজ এন আইডিয়া, ইটছ কল আইডিয়া। আজিকালি আপোনালোকে চাওক অসমৰ ইমান টেলেণ্টেড ল'ৰা আছে। আজি অ'লা, উবেৰ, ৰেপিড', ব্লিংকিট এইবিলাক কোনো ডাঙৰ মানে হেৰি নহয়, চব টেক কোম্পানী হয়। তেওঁলোকে এটা স্পেচ লৈছে, তেওঁলোকৰ ইউজাৰ বেছ পেজটো কৰিছে, এতিয়া গোটেইটো ডিজিটেলেই হৈ গৈছে। আজি হয়তো মই কৈ আছোঁ, হয়তো কাইলৈ হয়তো মোৰ নাইবা আমাৰ নিচিনা কোৱা মানুহৰ ভইচটো, আমাৰ এক্টিংটো ক্লোনিং হ'ব, কৰি পেলাই ক্লাউডত বেজ হ'ব, আমাৰ নিচিনা এটা কেৰেক্টাৰ কোনোবাই ক'ব লাগিব, নাইবা তেওঁলোকে কমাণ্ড দিব টু ষ্টাৰ্ট এ বিজনেছ হোৱাট এ পাৰ্চন শুড ডু এণ্ড আই নিড এ কেৰেক্টাৰ অফ দিছ আই নিড দিছ কমাণ্ড ছেকেণ্ড, আই নিড টু বি এনালাইটিক লাইক দিছ। চ' it will take time যদি আমি সাবস্ক্রিপশন লওঁ that AI model will speak। আজিকালি বহুতে আপোনালোকে ফেচবুক চাই বহুত ধুনীয়া ল'ৰা নাইবা ছোৱালী ওলায়, আধাতকৈ বেছি গোটেইবোৰ AI জেনেৰেটেড ভিডিঅ' হয়। গতিকে AI আমাৰ কিছু সংখ্যক নহয়, বহুত সংখ্যক। ইনফেক্ট আপোনালোকে এটা বস্তু চাব, ৰেলৱেৰ এনকুৱাৰী হওক নাইবা আপোনালোকে ট্ৰেভেল পেজ কিছুমানৰ যদি আপোনালোকে চাই, গো আই বিব হওক অমুক, ফোনটো কৰাৰ লগে লগে আপোনালোকক খুব ধুনীয়াকৈ ল'ৰা নাইবা ছোৱালী এজনীয়ে फ़ोन धरिब। नमस्कार, मैं शिल्पा बोल रही हूँ। हाय शिल्पा, मैं 10 तारीख के लिए टिकट ढूंढ रहा हूँ गुवाहाटी से बॉम्बे जाने के लिए, थोड़ा रुकिएगा, 10 तारीख के लिए मैं आपका स्क्रीन के लिए ये सब ऑप्शन आपके लिए दिया हूँ। शिल्पा, मैं जान सकता हूँ आप ह्यूमन है क्या AI मॉडल है? तो फाइनली दैट मॉडल विल से नमस्कार, थैंक यू सो मच सर, मैं एक AI मॉडल बोल रहा हूँ। सो एजन मानुहर माने जितु स्किल সেইটো AI আমাৰ ইয়াত মানে জেগাত দখল কৰিছে। কিন্তু কিছু কিছু বস্তু এতিয়া AI ৰিপ্লেচ কৰিব নোৱাৰে। চুলি কাটা, ভাল ভাত ৰান্ধা, ঘৰৰ বাচ্চাটোক মাক দেউতাক অফিচলৈ গ'লে ৰাখা, প্লাছ ঘৰৰ যোনটো ডমেষ্টিক ক্লিনিং মানে ফেন চফা কৰাৰ পৰা, ৱাল চফা কৰাৰ পৰা, ফাৰ্নিচাৰ চফা কৰাৰ পৰা, আমাৰ সব মানুহৰে গুৱাহাটীত থকা প্ৰতিঘৰ মানুহৰে এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ভাল ঘৰত কাম কৰা মানুহৰ অভাৱ। গতিকে এইবিলাক স্কোপ আছে। আমি চাউল খাইছোঁ, আমাৰ ইয়াতে ডিহাইড্ৰেটেড ভেজিটেবলৰ কাৰণে এটা বিৰাট ডাঙৰ স্কোপ হ'ব পাৰে। সেইবিলাক ইনকুৱেশ্যন লেভেলত যদি আমি পিছলৈ বিজ্ঞানৰ নতুন চৰকাৰে যদি সেনেকুৱা ধৰণৰ কিবা ষ্টেপ লয় আমি কৰিব পাৰিম। মানে প্ৰথম কথা নিউ জেনেৰেশ্যনক এটাই কথা ক'ব বিচাৰিছোঁ, ইউ কেনট বি এ ইনজেক্টেড এডিটৰ, ইউ কেনট বি এ ইনজেক্টেড ছিংগাৰ, ইউ কেনট বি এ ইনজেক্টেড কেমেৰামেন, ইউ হেভ টু লাভ দিছ প্ৰফেশ্যনছ। বুজিব পাৰিব লাগিব আইঅ'চে কিমান হয়, ছাটাৰ স্পীড কিমান হয়, মই কিমান অ'পেন কৰিম, মই কি লাইটটো ক'ৰ পৰা দিম, মই বেক লাইটটো ক'ৰ পৰা দিম, কেনেকৈ ফটোটো ভাল হ'ব, কেনেকৈ মই মিৰৰ ইফেক্ট কৰিম। তাৰপাছত মই এডিটিং কৰিলে, ইনশ্বটত কৰিলে মই জানিব লাগিব মোৰ ৱাইপটো এনেকৈ আহে নে তলৰ পৰা আহে নে ঘপককৈ আহে, তাৰ লগে লগে মই কামাণ্ডিং যেনেকৈ দিম। এই গোটেইখিনি বস্তু নিজৰ যদি জ্ঞান নাথাকে, আমি AI যাৰ বেছিকৈ জ্ঞান থাকে সি যদি AI হেল্প লয়, হি কেন ডু মানে ট্ৰেমেণ্ডাছ। চ' আমাৰ ক্ষেত্ৰতো একে, আমি এখন দোকানৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া মানুহে ভাল পাইছে কাৰণেহে আমি হয়তো ইমান কেইখনলৈকে দোকানলৈ হৈছে। এতিয়া সময় হৈছে আমি আগবাঢ়ি যোৱাৰ, আৰু হয়তো একমাহমান পিছত আমি অসমৰ প্ৰতিটো কোণৰ পৰা, চহৰৰ পৰা আমি হয়তো আমাৰ তেনেকুৱা ধৰণৰ বিজনেছ এছ'চিয়েটৰ কাৰণে আমি আৰম্ভ কৰিম। We also few of our friends, আমাৰ লগৰ কেইজনমানে আমি কথা পাতিছিলোঁ, অসমত চব আছে, বাট অসমত এখন স্কুল অফ এণ্টাৰপ্ৰেনাৰশ্বিপ নাই। দ্য স্কুল অফ এণ্টাৰপ্ৰেনাৰ কোনে শিকাব? প্ৰফেচাৰ নহয়, কিন্তু যিবিলাকে খাটি, আমি আকাশৰ কথা মই ক'ব পাহৰিছোঁ, বাহুবলী কণী, আকাশ হি ইজ ডুইং ট্ৰেমেণ্ডাছ, ইমান ভাল কাম কৰিছে। আগতে আমি চাউথ ইণ্ডিয়াৰ পৰা কণী আনিছিলোঁ,
গতিকে বস্তুবিলাক মানে লাহে 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 বাঢ়িছে আমাৰ বহুত আমাৰ আপটাউনছ বুলি যোনখন মানে ৱৰ্কিং হোষ্টেলছ আছে তেওঁলোকেতো শ্বাৰ্ক টেংকত গৈছে মানে আমাৰ মানুহে বিজনেছ কৰিব লাগিলে কি নাম হ'ব নামাকৰণৰ পৰা আদি কৰি বিজনেছটো ভাল পাই পেলাই বিজনেছটো 5টা মান এনালাইটিক হয় কি নাম দিম প্ৰথম কথা হৈছে নামটো বিৰাট ধুনীয়া এট্ৰেকশ্যন হ'ব লাগে যিটো সহজ সৰল মিনিংফুল আৰু মানুহে মনত ৰাখা 3 নম্বৰ নামৰ লগে 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 বস্তু মই যদি ডিল কৰোঁ সাপোজ মই লণ্ড্ৰি সাৰ্ভিসৰ লগত ডিল কৰোঁ যেতিয়া মোৰ লণ্ড্ৰি সাৰ্ভিসৰ পৰা বস্তুটো কাবাৰ ঘৰত পেকেটটো যাব মোৰ পেকেটটো সিমান ধুনীয়া হ'ব লাগিব সাধাৰণতে ধোবাৰ পৰা ইস্ত্ৰি কৰি অহা কাপোৰখিনিত একো নুগুন্ধাই তাত যদি এটা খুব ধুনীয়া এটা এৰোমা এটা আমি যদি দিব পাৰোঁ বোলে তেওঁক যদি আমি কিবা মাৰ্কেটিং প্ল্যান চেঞ্জ কৰি স্যাৰ আপোনাৰ যদি 10টা শাৰ্ট এই মাহত দিয়ে 2টা লং পেন্ট ফ্ৰী আছে আকৌ দিব সো মানে আমাৰ এদিন কাস্টমাৰটো আহিব আমাৰ কাস্টমাৰখিনি ৰিপিট কাস্টমাৰ হোৱাৰ কাৰণে আমি নিজে কিছুমান কাম কৰিব লাগিব আমাৰ ৰোলটো এদিন খালে নহ'ব আজি 30টা বছৰ আমাৰো বহুত ভুল আছে আমাৰ আখুৱা আছে আমাৰ ভুল হৈছে আমাৰ মানুহ সবতকে ডাঙৰ কথা হৈছে এই আজি তাৰিখত ফাষ্ট ফুড নাইবা কিউএছআৰ কুইক সাৰ্ভিস ৰেষ্টুৰেণ্ট খুলিব গ'লে ম্যান পাৱাৰ আৰু খুব স্কিল ম্যান পাৱাৰৰ খুব অসুবিধা আমি শিকাব লাগে আমি শিকাই মিলি ঠিক কৰাৰ পাছত আৰু এইটো কোচিং হয় মানে বেলেগ এটা অৰ্গেনাইজেচনে লৈ গুচি যায় মানুহ সদায় মানে এম্বিশিয়াস হয় এটা জায়গাত যদি 2000 টকা দৰমহা দি আছে 500 টকা যদি এক্সট্ৰা দি আছে সেইটো অৰ্গেনাইজেচনত থাকিব কালি আপোনালোকে চাবচোন অসমৰ কিছু ব্যক্তিগত খণ্ডত কাম কৰা মানুহ আজি যদি এক্স কোম্পানীত আছে কালি ওয়াই কোম্পানীত আছে কালি ওয়াই কোম্পানীত আছে তো কালি জেড কোম্পানীত আছে মই নামবোৰ নকওঁ তেওঁলোকে কিন্তু এই ট্যালেন্টটো লৈ পেলাই অসমৰ বাহিৰলৈ যাব পৰা নাই আৰু আজিৰ যুগত আপোনালোকে বম্বে দিল্লী কোটো থাকি পেলাই কোটো যোৱা দৰকাৰ নাই অসমখনকে বম্বে কৰি দিয়ক অসমখনকে দিল্লী কৰি দিয়ক আৰু ইয়াৰ পৰা কমিউনিকেশ্যনটো ইমান ষ্ট্ৰং কৰক যাতে দিল্লীৰ মানুহে আপোনালোকে ইয়াতে বিচাৰি আহে যদি আপোনালোকে ইয়াৰ পৰা আকৌ দিল্লীলৈ গুচি যায় নাইবা বম্বেলৈ গুচি যায় বম্বেত কিন্তু সুবিধা লোৱা মানুহ আৰু দিল্লীৰ সুবিধা মানুহে কিন্তু অসমত আহি পেলাই আপুনি কৰা কামটো ইয়াৰ পৰা কৰিব এটা সস্তাত হ'ব সো সবকে আৰু পিছত কেতিয়াবা লগ পোৱাৰ মানে আশাৰ এটাই কথা খালি আমি কম একনিষ্ঠতাভাৱে যিকোনো কাম নেৰা নেপেৰাকে কইলাৰ এন্টাৰপ্ৰেনাৰ শব্দটো কি মানে ইটছ নট লাইক এন ওৱান ডে গেম ৰাতি শুই থাকিলেও যদি কোনোবা গ্ৰাহকে ফোন কৰে মানে স্যাৰ মোক এইটো লাগিছিল হয় আপুনি এটা দেৰিকে ফোন কৰিছে মই শুবলৈ ওলাইছো মই আপোনাৰ বস্তুখিনি মোৰ পুৰা নজৰত ৰাখিছো আই এম more concerned about your requirements tomorrow morning by 9 I will able to give you reply don't try to sell a product আমাৰ অসমীয়া মানুহৰ সবতকে ডাঙৰ ভুল হৈছে আমি যিকোনো এটা বস্তু বিক্ৰী কৰিব যাওঁ সাধাৰণতে আমি কৈছো কি এটা সাধাৰণ ঘটি থকা ঘটনা এটা মই কওঁ নেটৱৰ্ক মাৰ্কেটিং বুলি এটা মাৰ্কেটিং আছে সেই মাৰ্কেটিঙৰ মানুহ দেখা পালে মানুহে এনেই দূৰতে পলায় কাৰণ তেওঁলোকে যাক কৰে হয় মেম্বাৰ বনায় নহলে প্ৰডাক্ট বিক্ৰী কৰে সো তেওঁলোকে যদি ভ্যালুটো বিক্ৰী কৰে বলে এইটো এটা এনেকুৱা ধৰণৰ বস্তু এইটো ললে বাকি মাৰ্কেটত থকা বস্তুতকে বহুত আমি ভ্যালু খিনি দিও giving a value for our roll chicken roll আমাৰ chicken roll টোত 40 গ্ৰাম চিকেন আছে ভিতৰত 80 গ্ৰামৰ আমাৰ ডোটো হয় ভিতৰত আমি আমাৰ নিজৰ স্পাইস যোনটো থাকে সেইটো আমি দিও আৰু টোটাল 120 গ্ৰামৰ এইটো কুটেই কন্টেন্টটো হয় আমাৰ ৰোলত আপোনালোকে পট লিভাৰ আদি একো নাপায় আৰু আমাৰ মাংসখিনি যথেষ্ট জুচি হয় এবাৰ খাই চাব কেনেকুৱা লাগে আমি আগতে পাইছো এটা প্ৰবচনটো হৈছে কি ফেইলাৰ ইজ এ পিলাৰ অফ সাকসেস সব মানুহে ফেইল হৈছে আব্ৰাহাম লিংকন জন এফ কেনেডি আব্ৰাহাম লিংকনটো 9 বাৰ ইউএছ প্ৰেসিডেন্টৰ পৰা ফেইল হৈছে 10th টাইমতে ইউএছৰ প্ৰেসিডেন্ট হৈছে সবে ফেইল কৰিছে মানে ফেইল মানে হৈছে শিক্ষা এই শিক্ষাখিনি গ্ৰহণ কৰাৰ পাছত
সে আমি সৰু এটা উদাহৰণ দিছোঁ, এতিয়া আমি সৰু থাকোঁ, আমি যেতিয়া খোজকাঢ়ি আহিব চেষ্টা কৰোঁ, আমাৰ বাচ্চাটো আমাৰ মা নাইবা দেউতাই সন্মুখত আমি ভাল পোৱা বস্তু এটা দিয়ে, তেতিয়া আমি থিয় দিওঁ, থিয় দি পেলাই আহোঁ, আমি পৰোঁ, আঁঠুত দুখ পাওঁ, দুখ পাই পেলাই আৰু উঠোঁ, কান্দোঁ। ইটছ এ ফেইলাৰ ইন দ্য বিগিনিং। লুক এট ইট, এভৰিবডি, আমি চবেই মাৰ্কেটিং। সৰুতে যেতিয়া আমি আমাৰ দেউতাক কৈছিলোঁ, দেউতা মোক চাইকেল এখন লাগে, আমি দেউতাক কিমান বাৰ কৈছিলোঁ, দেউতা প্লিজ এখন চাইকেল কিনি দিয়া না, দেউতা প্লিজ এখন চাইকেল কিনি দিয়া না। তাৰ পাছতহে আমাক দেউতাই দিছিলে। উই লাৰ্ণ দ'জ থিংছ ইন আ ভেৰি চাইল্ডহুড। আৰু চবতকৈ ডাঙৰ কথা, মোৰ ক্ষেত্ৰতে কৈছোঁ, আমি এটা বিজনেছত ছাকচেছ, ইন চাম ৱে আমি ছাকচেছ হৈছোঁ, কিন্তু আমাৰ লছো হৈছে। মই ব্ৰইলাৰ ফাৰ্ম কৰিব গৈছোঁ, মোৰ লছ হৈছে। মই এডভাৰটাইজিং এজেঞ্চি আৰম্ভ কৰিছোঁ, মোৰ লছ হৈছে। মই এপ বেছ মেডিকেল মানে গেজেট, মেডিকেল ইকুইপমেণ্টছৰ বিজনেছ কৰিব গৈছোঁ, মোৰ লছ হৈছে। মই ব্ৰইলাৰ ফাৰ্মৰ বিজনেছ কৰিব গৈছোঁ, মোৰ লছ হৈছে। মই পানীৰ বিজনেছ কৰিব গৈছোঁ, মোৰ লছ হৈছে। ঠিক তেনেকৈ মোৰ 5টামান বিজনেছ, 6টামান বিজনেছ লছ হৈছে। চ' বাট সেই লছটোক যদি মই ধৰি থাকোঁ, তেতিয়াহ'লেতো মইতো ছাকচেছ হ'ব নোৱাৰিম। লছ ইজ এ পাৰ্ট অফ বিজনেছ, বাট ইট ইজ নট দ্যাট ইউ কেনট মেক লছ ইন এভৰি টাইম। প্ৰত্যেক বছৰে প্ৰত্যেকবাৰে লছ হ'ব নোৱাৰে। লছ হৈছে শিক্ষা। এই শিক্ষাটোৱে আমাক যিমানখিনি আমাক জ্ঞান দিয়ে, ভৱিষ্যতে মই মোক অন্ততঃ 10টা বন্ধুক মই ক'ব পাৰিম, বোলে এইটো কৰিব যাম, এইটো কৰিব যোৱাৰ আগতে কিন্তু এইটো কৰি ল'বি। বহুত ডাঙৰ বিজনেছ। ABCL লছ হৈছে, জেট এয়াৰৱেজ লছ হৈছে, সাহাৰা ইণ্ডিয়া লছ হৈছে, বিজয় মালিয়া লছ হৈছে। চ' আমি যিমান ছাকচেছ দেখা পাইছোঁ, ঠিক তেনেকৈ সিমান লছো হৈছে। চ' নেভাৰ বি এফ্ৰেইড, বি ষ্ট্ৰং, টক টু ইয়ৰ চেল্ফ বাই ডাইৰেক্টলি, টেক কেয়াৰ অফ ইয়ৰ হেল্থ, do asana, do pranayam, yoga, gym, walk, take enough water. When your mind will be cool, you can be successful in any field. Thank you so much. Love you. 20 কথাত এইখিনি কথা কোৱাৰ সুবিধা পোৱাৰ বাবে মই ধন্যবাদ। আৰু ফ'ল' কৰক আৰু 20 কথা শুনক। হয়তো আমাৰ নিচিনা বহুত মানুহৰ সৰু সৰু উদাহৰণে, সৰু সৰু অভিজ্ঞতাই আপোনালোককো ছাকচেছ কৰিবলৈ সক্ষম হ'ব।